অংগনবাদী কৰ্মী সহায়িকাসকলৰ যি তেওঁলোকৰ এককালীনটো দিব নিদিয়ে কেতিয়া কি কৰিব আৰু বিশেষকৈ আমি যদি চাওঁ বিধানসভাত এই বিষয়টো উত্থাপন হৈছিল তেওঁলোকৰ অৰ্থাৎ আপোনালোকৰ যিটো মাননী বৃদ্ধি প্ৰসংগ দৰমহা দিয়া নিদিয়া মাননী এইখিনিক লৈ এককালীনটো তো যিখিনি আপোনালোকৰ সমস্যা আছে FRS পদ্ধতি বাতিলৰ পৰা আদি কৰি যিখিনি যেনেদৰে সমস্যা আছে এই বিষয়খিনি উত্থাপন হৈছিল তো এই এককালীনটো কেতিয়ালৈ দিব নিদিব কি হ'ব এই বিষয়খিনি কি হ'ব সকলো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিছোঁ শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে আপোনালোকক সদায় ভিডিঅ'বিলাকত কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলে গৰম বন্ধ বুলি কোনো তেওঁলোকে গৰম বন্ধ নাপালে তেওঁলোকে নাপায় এইবিলাক কামবিলাক আপোনালোকে নিয়াৰিকৈ কৰি আহিছে সেইবিলাক সকলোৱে জানে বা সঞ্চালক মহোদয় বিভাগীয় কৰ্তৃপক্ষই সকলোৱে জানে তেওঁলোকে কামবিলাক কৰি গৈছে আপোনালোকে তেতিয়া মাননী যিটি আপোনালোকৰ বৃদ্ধি কৰিলে সেইখিনি মাননী দিয়াৰ ক্ষেত্ৰতো খেলি মেলি অৰ্থাৎ আপোনালোকৰ সেইখিনি হোৱা নাই সেইটো আপোনালোকে জনাইছে প্ৰতিবাদ কৰিছে সন্থাই সেইখিনি দাবী কৰিছে এতিয়া বিধানসভা বাজেট অধিৱেশনত এই বিষয়টো উত্থাপন কৰিলে যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননীটো বৃদ্ধি কৰি দিব লাগে অৰ্থাৎ যিখিনি তেওঁলোকক বৃদ্ধি কৰি দিয়া হ'ল বা যেনেদৰে তেওঁলোকে এতিয়া পাই আছে সেই টকাৰে কেতিয়াও সমস্যাবিলাক সমাধান নহয় এনেদৰে যিবিলাক আমি যদি বিষয়খিনি চাওঁ সমস্যাবিলাক সেইখিনি উত্থাপন কৰিলে বিধানসভাত তেতিয়া বিধানসভাত উত্থাপন কৰিলে আৰু এই বিষয়খিনি এইটো কথা কৈছে যে যিটো এককালীন তেওঁলোকক সেইখিনি দিম বুলি কোৱা হৈছিলে এই বিষয়খিনিও তেওঁলোকক সেইখিনি অতি সোনকালে কাৰ্যকৰী কৰিব লাগে কিন্তু বিধানসভা বাজেট দাখিল কৰা হ'ল বাজেটত কি থাকিলে আমি সকলোখিনি দেখিলোঁ তাৰপৰা বাজেটত থকা এই বাজেট অধিৱেশন চলি থকাৰ মাজতে এতিয়া যিটো পৰিস্থিতি হ'ল শেহতীয়াকৈ যদি আপোনালোকে চায় যে বানপানী সমস্যাটো যোৰহাট চৰাইদেউ আপোনালোকে শিৱসাগৰ গোলাঘাট তো এই চাৰিখন জিলাত যিটো সমস্যা হ'ল এই বিষয়টোত অধিক গুৰুত্ব দিব লগা হ'ল যিহেতু বাজেট অধিৱেশন চলি থকাৰ মাজতে বাজেট দাখিল কৰাৰ মাজতে সেই তেতিয়াৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে আজি আপোনালোকে দিনলৈকে চাই তেনেহ'লে এই বিষয়টোত তেওঁলোকে আটাইতকৈ গুৰুত্ব সহকাৰে ল'ব লগা হ'ল আৰু এতিয়া সেইখিনি কাম কৰি থকা দেখা গৈছে আৰু বহুতো ক্ষয়ক্ষতি হ'ল আপোনালোকে দেখিছেই তেতিয়া এই কথাখিনি কি হ'বগৈ এই কাৰ্যকৰী কৰিব নকৰে অংগনবাদী কৰ্মী সহায়িকাসকলক তেতিয়া আমি যদি চাওঁ তেনেহ'লে ইয়াৰ সময়ত আপোনালোকে বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ কথা সমস্যাবোৰ গুৰু দক্ষিণা সমস্যাবোৰ যিখিনি যেনেদৰে কামখিনি কৰে তেওঁলোকে এতিয়া এই বিষয়কেইটাৰ ওপৰত যিসমূহ যেনেদৰে কাম কৰিম বুলি কৈছিলে কোনো ধৰণৰ এতিয়ালৈকে পদক্ষেপ লোৱা নাই পদক্ষেপ এইকাৰণে লোৱা নাই আপোনালোকে যদি চায় তেনেহ'লে বান পৰিস্থিতিৰ লগত সেইখিনি তেওঁলোকে চৰকাৰে বিবেচনা কৰি আছে আলোচনা কৰি আছে ত' সেইবাবে তেওঁলোকে সেইখিনি এই বিষয়টোত বেছি মনোযোগ দিব লগা হৈছে এতিয়া বিষয়টো হ'ল যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ আগন্তুক সময়ত যিটো এককালীন দিয়াৰ কথা আছিলে নিশ্চয় দিব এইখিনি আপোনালোকে পোৱা সম্ভাৱনা আছে পাবই আৰু এতিয়া আপোনালোকে যিসমূহ বান ক্ষতিগ্ৰস্ত অঞ্চলত অংগনবাদী কৰ্মী সহায়িকাসকলৰ এইখিনি ক্ষয়ক্ষতি হ'ল তেওঁলোককো সেইখিনি এককালীনভাৱে এইখিনি কিছুমান মেৰামতিৰ বাবে এইখিনি তেওঁলোকে চৰকাৰে দিছে আৰু এই যি আপোনালোকৰ বিষয়টো এককালীনভাৱে যিহেতু এতিয়া এইকাৰণে দিব অতি সোনকালে দিবই লাগিব কাৰণ কেলৈ আপোনালোকৰ সেইটো প্ৰাপ্য সেইখিনি পাবই লাগিব অংগনবাদী কৰ্মী সহায়িকাসকলক কাৰোবাৰ অৱসৰ গ্ৰহণ কৰিবলৈ এবছৰ আছে কোনোবা ধৰি লওক ছমাহ আছে এনেদৰে যদি সময়বিলাক গুচি যায় তো কেতিয়ালৈ পাব এই অংগনবাদী কৰ্মী সহায়িকা নিশ্চয় দিব আপোনালোকে পাবলগীয়া এইটো পইচা দিবই কিন্তু কেতিয়ালৈ দিব সেইটো নিৰ্ধাৰিত হৈ পৰা নাই এইকাৰণে যে যিহেতু আপোনালোকে দেখিছে সমস্যাবিলাক বহুত বেছি ইটোৰ পাছত সিটো সেইখিনি আহি আছে তো আটাইখিনি সমস্যাখিনি সমাধান হৈ যোৱাৰ লগে লগে অংগনবাদী কৰ্মী সহায়িকাসকলে যিটো আছে ধৰি লওক আপোনালোকৰ এককালীনটো দিব লাগে বুলি দাবী কৰি আছে এককালীনটো দিবই লাগিব আপোনালোকে পাবই লাগিব কাৰণ কেলৈ বিশেষকৈ কণ শিশুসকলক আপোনালোকে শিশুৰ অৱস্থাৰ পৰা তেওঁলোকক কি কৰিছে যে দেশৰ ভৱিষ্যতে তেওঁলোকে এজন সুনাগৰিক হিচাপে গঢ় দিয়াত আপোনালোকে সহায় কৰি গৈছে কামবিলাক সুচাৰুৰূপে কৰিছে তো আপোনালোকে পাবলগীয়া এককালীনটো পাবই আৰু যিটো আপোনালোকৰ মাননী বৃদ্ধি যিটো তেনেদৰে বৃদ্ধি কৰিলে সেইটোৱে কেতিয়াও সমস্যাবিলাক সমাধান নহয় এইখিনি ক্ষেত্ৰতো পদক্ষেপ ল'ব লাগিবই এইখিনি কাম কৰিলে এইখিনি আপোনালোকে পাবলগীয়া আগন্তুক সময়ত খবৰ আহিব মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় জনাব বিষয়টো গভীৰভাৱে চিন্তা কৰি তো কি কেনেদৰে খবৰ আহে আগন্তুক সময়ত আপোনালোকক জনাম আজি এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ এককালীন আপোনালোকে পাবই তো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয় বাই